চৰকাৰক অনুৰোধ কৰিছোঁ যেনে মণিপুৰ চৰকাৰৰ লগত যোগদান কৰি মানুহটো যেনে ঘৰ পোৱাকৈ সেইটোৱেই কাটৰ অনুৰোধ আমাৰ। অসমৰ এজন যুৱক মণিপুৰত সন্তানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কান্দোনত ভাগি পৰিছে পত্নী। স্বামীৰ ফটোখনকে সাৱটি লৈ হিয়া উজাৰি কান্দিছে পত্নীয়ে। ঘটনাটো সংঘটিত হৈছে 28 জুলাইৰ পুৱা। ঘটনাৰ বিৱৰণী অনুসৰি বিশ্বনাথ জিলাৰ গহপুৰৰ নিগম মাছ লাইনৰ নিবাসী গজেন হাজৰিকাৰ 2 পুত্ৰ মণিপুৰলৈ কৰ্মসূত্ৰে ঘৰৰ পৰা ৰাওনা হৈছিল। যোৱা 24 জুলাইত ককায়েক গুণ হাজৰিকাৰ সৈতে দুগ্ধ হাজৰিকাৰ ঘৰৰ পৰা 27 তাৰিখে ৰাতি মণিপুৰৰ চৌৰাচানপুৰ জিলাৰ মুকুট নামৰ ঠাইত কৰ্মসূত্ৰে উপস্থিত হয়। এজন ঠিকাদাৰৰ অধীনত পকী কাম কৰিবলৈ গৈছিল 2 ভাতৃ। 28 তাৰিখৰ পুৱা 6:30 বজাত ভাত ৰান্ধি থকা অৱস্থাতে ককায়েক গুণ হাজৰিকাক ভাজিখন লৰাবলৈ বুলি কৈ দুগ্ধ হাজৰিকাই বাল্টিঙত পানী আনিবলৈ যোৱাৰ সময়ৰ পৰা হঠাৎ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে। যোৱা 6 দিন ধৰি সন্ধানহীন হৈ আছে দুগ্ধ হাজৰিকা। 37 বছৰীয়া দুগ্ধৰ সন্ধান বিচাৰি পত্নী পদ্মা হাজৰিকা আৰু পিতৃ গজেন হাজৰিকাই হাবাথুৰি খাইছে। ইতিমধ্যে গহপুৰ থানা আৰু হাৱাজান আৰক্ষী চকীত পৃথকভাৱে দুগ্ধ হাজৰিকা সন্ধানহীন হোৱাৰ সন্দৰ্ভত একোখনকৈ এজাহাৰ দাখিল কৰিছে। লগতে তেওঁলোকৰ কাটৰ আহ্বান অসম চৰকাৰে মণিপুৰ চৰকাৰৰ সহায়ত দুগ্ধ হাজৰিকাক সুস্থ শৰীৰে উদ্ধাৰ কৰি দিয়াত যাতে সহায় কৰে। ইতিমধ্যে পাহাৰীয়া অঞ্চলটোত মণিপুৰৰ স্থানীয় ৰাইজৰ সহযোগত দুগ্ধ হাজৰিকাৰ সন্ধান বিচাৰি বহু বিচাৰ কুচাৰ কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই দুগ্ধ হাজৰিকাৰ। অসম চৰকাৰক অকল অনুৰোধ সেইটোৱে কৰিছোঁ, অকল যে মোৰ মতা মানুহ ঘৰলৈ আনি পেলাই মোক যেনে তেনে ল'ৰাটোজন মোক কালি পোৱাহি, সেইটোৱে মই অনুৰোধ কৰিছোঁ। ল'ৰাটো লৈ মই কেনেকৈ জীৱনটো কটাম সেইটোৱে মোক। মাইকী মানুহে বন্ধন গোটেই হ'বতো নামানিব মোৰ মানুহটো নাই বুলি, লোনটোতো মাৰিবই লাগিব। নম্বৰ ল'ৰা কাম কৰিবলৈ গ'ল ইয়াৰ পৰা 24 তাৰিখে গ'ল কাম কৰিবলৈ যাওঁতে ঠিকে আছে, কোনো সমস্যা নাই, ভালে আছে। গৈ ঠিকাদাৰৰ সৈতে গোটেই 8জন মিলি পেলাই গ'লগৈ। গৈ মানে আমি গুৱাহাটীৰ পৰা ধৰি খবৰ লৈ আছোঁ, গুৱাহাটী পাইছে, মেঘালয় পাইছে, এই খবৰ হৈ আছে। গৈ তাত পাইছেগৈ, সেইটোও খবৰ হৈ আছে। মণিপুৰৰ মুকুট বুলি যদি জেগা ইনফলৰ পৰা পাৰ হৈ সেই মুকুটত গৈ পালাগৈ। তাৰপিছতে গৈ যেতিয়া 28 তাৰিখৰ দিনাখন ৰাতিপুৱা খবৰ কৰিছে যে সি পানী আনিবলৈ যাওঁ বুলি গ'ল কেম্পৰ পৰা ওলাই। যেতিয়া সৰুটোৱে এতিয়া সৰুটো নাইকিয়া হৈছে, মাজুটো আছেই তাতে। মাজুটোক ক'লে তই দাদা হেৰি কৰি জুইকুৰা দে, মই ৰাস্তা পাওঁ সেইবুলি কৈ গ'ল নাই আৰু। পুলিচে বিচাৰিছে, গাঁৱৰ যিবিলাক ৰাইজ আছে বস্তিয়ে গাঁওবুঢ়া লৈ পেলাই গাঁওবুঢ়াই বিচাৰি আছে। প্ৰত্যেক দিনাই প্ৰায় বহুত মানুহ, প্ৰায় আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ কণ্ঠৰে অনুৰোধ জনাইছোঁ যাতে ল'ৰাটো বিচাৰি অনাৰ ব্যৱস্থা কৰে আৰু আমাৰ চৰকাৰে মণিপুৰ চৰকাৰৰ লগত যোগাযোগ কৰি সোনকালে ঘূৰাই অনাটো আমি কামনা কৰিছোঁ। আমি সম্পূৰ্ণ পৰিয়ালটো এতিয়া বিৰাট দুখিত হৈ আছোঁ। প্ৰত্যেকে চকুৰ কান্দোনৰ বাহিৰে অন্য একো নাইকিয়া হৈ গৈছে। আমাৰ নোহোৱাৰ কাৰণে তাৰ ল'ৰাটো সৰু পোৱালি এটা আছে আৰু তাৰ পত্নী আছে, প্ৰত্যেকে এটা হাবাথুৰি খোৱা অৱস্থা হৈছে, দুখত ম্ৰিয়মান হৈ পৰিছে। এতিয়া আমি সোনকালে আমাৰ চৰকাৰে মণিপুৰ চৰকাৰৰ লগত সহযোগ কৰি ঘূৰাই নি দিয়াটো আমি প্ৰাৰ্থনা জনাইছোঁ।